স্বজাতিৰ গোলামী কৰাৰ বাহিৰে স্বদেশ আৰু স্বজাতিৰ গোলামী কৰাৰ বাহিৰে আন কাৰোৰে ওচৰত মূৰ তল কৰিব নজনা জাতিটোৱে হৈছে অসমীয়া তেজৰ নৈ বোৱাই শত্ৰুক ভুহাই লৈ যাব পৰা জাতিটোৱে হৈছে অসমীয়া এটা মাত্ৰ চিঞৰত দেশ ৰক্ষাৰ যুদ্ধত জঁপিয়াই পৰিব পৰা জাতিটোৱে হৈছে অসমীয়া তত ৰাষ্ট্ৰ ভাণ্ডাৰত যিমান অস্ত্ৰ আছে উলিয়াই লৈ আহ যিমান ৰণুৱা ঘোঁৰা আছে চেকুৰাই লৈ আহ যুদ্ধভূমিক দুৰ্বল জ্ঞান কৰি শত্ৰু কচু কটা নিদিয়াকৈ থকাৰ নিয়ম এই অসমীয়া জাতিৰ নাই এই সজুৰ যি অসমীয়া জাতিৰ প্ৰতি মৰম চেনেহ বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতি যি মৰম চেনেহ সদায় আমাৰ মাজত অটুট থাকক মই পুনৰবাৰ ইয়াত উপস্থিত আটাইলৈকে মোৰ আন্তৰিক সেৱা জ্ঞাপন কৰিছোঁ মোৰ পৰিয়ালৰ আটাইখিনি বহি আছে আজি এটা মধুৰ সময় আচলতে আমাৰ কাৰণে আটাইখিনিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাইফালৈ বিশেষকৈ পুনৰবাৰ মই সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ যে আপোনালোকে বিভিন্ন ক্ষেত্ৰৰ সেই মহিয়সী কেইগৰাকীৰ মাজতো যে আমাৰ দৰে নগণ্য এগৰাকী শিল্পীক নিৰ্বাচন কৰিলে তাৰ কাৰণে চিৰজীৱন আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম ধন্যবাদ বীৰাংগনা মোলা গাভৰুৰ বঁটাৰে সন্মানিত কৰি মই পোনপ্ৰথমে সকলোৰে আশীৰ্বাদ লৈ আমি প্ৰস্তুতি পৰাশৰলৈ মোলা গাভৰুৰ বঁটাটি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ এয়া আমি পোনপ্ৰথমে এতিয়া আহোমৰ যোদ্ধাৰ সাজ বাইদেউলৈ আগবঢ়াইছোঁ তেখেতক পৰিধান কৰিবলৈ অনুৰোধ জনাইছোঁ মই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ আজি চৰাইদেউবাসীৰ বাবে সুন্দৰ মুহূৰ্তৰ ক্ষণ আমি এগৰাকী অসমৰ বিশিষ্ট অভিনেত্ৰী মাননাং প্ৰস্তুতি পৰাশৰৰ বীৰাংগনা মোলা গাভৰুৰ বঁটাৰে সন্মানিত কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ যি কাপোৰ আমি তেখেতলৈ আগবঢ়াইছোঁ মই তেখেতক পৰিধান কৰাই দিবলৈ অনুৰোধ জনাইছোঁ উদযাপন সমিতিৰ বিষয়ববীয়াসকলক লগতে আমি তেখেতলৈ যি বঁটা আগবঢ়াম এই বঁটাটি প্ৰদান কৰিব টাই আহোম যুৱ পৰিষদৰ মুখ্য উপদেষ্টা দিলীপ গগৈ ডাঙৰীয়াই লগতে সভাপতি দিগন্ত ফুকন ডাঙৰীয়াই ক্ষমা কৰিব দিগন্ত তামুলী ডাঙৰীয়াই টাই আহোম যুৱ পৰিষদৰ সন্মানীয় সভাপতি দিগন্ত তামুলী আৰু দিলীপ গগৈ ডাঙৰীয়াই তেখেতক বঁটাটি প্ৰদান কৰিব মই বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ বীৰাংগনা মোলা গাভৰুৰ বঁটা মই তেখেতলৈ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ মই সকলোকে হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছোঁ লগতে এখনি সম্বৰ্ধনা পত্ৰ তেখেতলৈ আগবঢ়াব বিচাৰিছোঁ লগতে এখনি হেংদাং মই উদযাপন সমিতিৰ ব্যৱস্থাপক আমি বীৰাংগনা মোলা গাভৰুৰ বঁটা তেখেতক স্মাৰক এটি প্ৰদান কৰিছোঁ আমাৰ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া তেখেতলৈ বঁটাটি আগবঢ়াইছে লগতে এখনি সম্বৰ্ধনা পত্ৰ আমি তেখেতলৈ আগবঢ়াইছোঁ বীৰাংগনা মোলা গাভৰুৰ আজি বিশেষ আমি আমন্ত্ৰণ জনাইছিলোঁ এয়া বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আমি তেখেতক বীৰাংগনা মোলা গাভৰুৰ বঁটাৰে সন্মানিত কৰিছোঁ অসমীয়া দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণৰ বিশেষ অনুষ্ঠানসমূহৰ পৰা যেতিয়া এটা স্বীকৃতি পোৱা যায় আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা হৈ ৰয় শক্তি হৈ ৰয় সাহস হৈ ৰয় মোলা গাভৰু নামটোৱে বহন কৰি আহিছে স্বদেশ স্বজাতিৰ প্ৰতি প্ৰেম দেশ প্ৰেম তেওঁৰ চানেকি
যদি আমি সেই নামটোৰ বিশ্লেষণ কৰোঁ তেন্তে কেৱল দেশপ্ৰেম নহয়, তেওঁৰ আছিল কৰ্ম, কৰ্তব্য আৰু দায়িত্বৰ প্ৰতি তুষাৰ চেতনাবোধ। এগৰাকী পত্নী হিচাপে নিজৰ স্বামীক একে ৰাতিৰ ভিতৰত কবচ তৈয়াৰ কৰি দিব নোৱাৰাৰ যি বিবেক দংশনত তেওঁ ভুগিছিল আৰু পৰৱৰ্তী সময়ত তুৰ্বক খানৰ বিৰুদ্ধে এখন জেহাদ ঘোষণা কৰি নাৰী শক্তিৰ প্ৰথমটো নিদৰ্শন দেখুৱাইছিল আহোম সাম্ৰাজ্যত বীৰাংগনা মূলা গাভৰুৱে। আৰু সেই তাৰেই চানেকি আমি আজিৰ সময়ৰ প্ৰতিগৰাকী অসমীয়া নাৰীয়ে তেওঁৰ পদাঙ্কনত খোজকাঢ়িবলৈ আমি চেষ্টা কৰি আহিছোঁ। অসম আন্দোলনৰ আটাইতকৈ জনপ্ৰিয় শ্লোগান আছিল কোনে কয় মূলা নাই, হাজাৰ মূলা আগুৱাই। আৰু সঁচা অৰ্থত অসমখনত বিভিন্ন সময়ত হাজাৰগৰাকী মূলা গাভৰু কিন্তু আগবাঢ়ি আহিছে আমাক পথ দেখুৱাবলৈ, সমাজখনক সংস্কাৰ কৰিবলৈ। তেনেধৰণৰ এগৰাকী নাম ল'ব লাগিব চন্দ্ৰপ্ৰভা শইকীয়া বাইদেউ। শিক্ষাৰ ক্ষেত্ৰত, নাৰীৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁ যি পদক্ষেপ লৈছে সিদিনাই সমাজৰ কুসংস্কাৰ বা ৰক্ষণশীল সমাজখনৰ বিৰুদ্ধে আমি সদায় স্মৰণ কৰি থাকিম। আমাৰ দৰে হাজাৰগৰাকী অভিনেত্ৰীৰ কাৰণে এটা পথ প্ৰশস্ত কৰিছিলে আইদেউ সন্দিগৈয়ে। তেখেতে সমাজৰ বিভিন্ন বাধা নেওচি প্ৰথম অসমীয়া বোলছবিত অভিনয় কৰিছিলে। সেয়া লাগিলে ধীৰা চলিহা বাইদেৱে হওক, হাজৰিকা বাইদেৱে হওক, যিগৰাকী প্ৰথম অসমীয়া পাইলট আছিলে অসমৰ পৰা যোৱা, হাড়গিলা সংৰক্ষণৰ কাৰণে হওক, টাইমছ মেগাজিনে শ্ৰেষ্ঠ নাৰীৰ সন্মান দিছে পূৰ্ণিমা দেৱী বৰ্ণন বাইদেউক। প্ৰথম অসমীয়া IAS আছিলে পাৰুল দেৱী দাস বাইদেউ। হিমা দাসৰ কথা আমি ক'বই লাগিব, লাভলীনাৰ কথা ক'বই লাগিব, নয়নমণিৰ কথা ক'বই লাগিব। এই সকলোজনে প্ৰমাণ কৰা নাই যে এটা জীৱন্ত উদাহৰণ যে হাজাৰগৰাকী মূলা সঁচা অৰ্থত অসমত আগুৱাই আগুৱাই আহি আছে। কিন্তু মূলা গাভৰুৱে যিহেতু সেই কবচ সি দিব নোৱাৰাৰ পৰা এটা যুগৰ আৰম্ভণি হৈছিলে নহয়। এতিয়া বহাগ সমাগত, বহাগৰ সময়ত যেতিয়া শিপিনীয়ে, প্ৰতিগৰাকী শিপিনীয়ে বহাগত তাঁতৰ পাতত সপোন ৰচে, ঢোল পেঁপা গগনাৰ শব্দৰ লগত যেতিয়া তাঁতৰ খিটিক খিটিক শব্দ হয়, তেতিয়া আমাৰ অনুমেয় হয় যে বহাগ সমাগত। আৰু এই বহাগ সমাগত যিহেতু অনাগত ৰঙালী বিহুৰ মই আন্তৰিক সেৱা জনাইছোঁ, আন্তৰিক ওলগ জনাইছোঁ প্ৰতিগৰাকী উপস্থিত সুধীবৃন্দক, ইয়াত উপস্থিত মঞ্চত উপবিষ্ট প্ৰতিগৰাকী বিশিষ্ট অতিথিক, টাইপাৰ সমূহ পৰিয়ালবৃন্দক। সংলাপ নিশ্চয় ক'ম, কাৰণ মূলা গাভৰু নাটকখন যেতিয়া 2019-20 বৰ্ষত প্ৰথম আবাহনৰ যেতিয়া দায়িত্বভাৰ কান্ধত লৈছিলোঁ, এটা বিশাল দায়িত্বভাৰ। এগৰাকী অভিনেত্ৰী হিচাপে ভ্ৰাম্যমাণৰ মঞ্চত অভিনয় কৰি থকাটো বৰ সহজ, কিন্তু এগৰাকী প্ৰযোজিকা আৰু অভিনেত্ৰী দ্বৈত চৰিত্ৰত অভিনয় কৰাটো মঞ্চত সহজ, স্বাভাৱিক লাইফত কিন্তু স্বাভাৱিক জীৱনত কিন্তু বৰ কঠিন। কিন্তু সেই কঠিন যাত্ৰা আচলতে সফল হৈছে বা যিমানখিনিলৈকে সফল হৈছে বুলি অনুমেয় হয়। আৰু সফল হৈছে বুলি অনুমেয় তেতিয়া হয় যেতিয়া আপোনালোকৰ নিচিনা অনুষ্ঠানবোৰে আমাক এনেকৈ মাতি আনি এই সন্মানখিনি দিবলৈ চেষ্টা কৰে। য'তখিনি দিছে, যিখিনি কৰিছোঁ, সেয়া বহুতে কয় যে আমাৰ কষ্টৰ কাৰণে হৈছে, আমাৰ একাগ্ৰতাৰ কাৰণে হৈছে, বা বহুতে কয় আমাৰ পৰিয়ালৰ অনুপ্ৰেৰণাৰ কাৰণে হৈছে। কিন্তু আমি একেমুখে স্বীকাৰ কৰিব লাগিব এইখিনি সম্ভৱ হৈছে কেৱল অসমীয়া দৰ্শকৰ আৱেগৰ কাৰণে, কেৱল অসমীয়া দৰ্শকৰ মৰম চেনেহৰ কাৰণে, কেৱল অসমীয়া দৰ্শকৰ আশীৰ্বাদৰ কাৰণে। আৰু এগৰাকী সৃষ্টিশীল কৰ্মত জড়িত হৈ থকা ব্যক্তি হিচাপে প্ৰতিনিয়ত প্ৰতি মুহূৰ্তত এটাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে মৰম যেন সদায় অটুট থাকে, এই আশীৰ্বাদ যেন সদায় অটুট থাকে, এই অনুপ্ৰেৰণা যেন সদায় অটুট থাকে। কাৰণ এই অনুপ্ৰেৰণাৰ ঊৰ্ধত পৃথিৱীত কোনো সম্পদ নাই, এই সম্পদ অপৰিসীম। আজি আপোনালোকে মোক যি অনুপ্ৰেৰণা দিলে সেই অনুপ্ৰেৰণা মোৰ কাৰণে এই সম্পদ অপৰিসীম, চিৰজীৱন আমৰণ এই মুহূৰ্তটো মোৰ কাৰণে সদায় কাৰণে জিলিকি ৰৈ থাকিব। আৰু যেতিয়ালৈকে লুইত থাকিব, যেতিয়ালৈকে অসমীয়া জাতি থাকিব, মূলা গাভৰুৰ এই স্বদেশ স্বজাতিৰ প্ৰতি দেশপ্ৰেমৰ চানেকি আকাশে বতাহে ৰজন জনাই থাকক, তাৰ এই কামনা কৰিছোঁ। আৰু হাজাৰগৰাকী মূলা গাভৰু আগুৱাই আহক, অসমখনক আগুৱাই লৈ যাবলৈ, বিশ্ব দৰবাৰত অসমক প্ৰতিষ্ঠা কৰিবলৈ। সংলাপ এটা কওঁ নহয় এতিয়া, যিহেতু মূলা গাভৰু নাটকখন 2019-20 বৰ্ষত কৰিছিলোঁ, সেই চৰিত্ৰটো আচলতে কৰিবলৈ যাওঁতে এটা যেন বেলেগ জীৱন পাইছিলোঁ যেন। কাৰণ সেই চৰিত্ৰটোৰ এনে কিছু শক্তি অনুভৱ কৰিছিলোঁ সংলাপৰ যোগেদি, যেতিয়া তুৰ্বক খানে আহি মূলা গাভৰু আৰু তেওঁৰ স্বামী তেওঁলোকৰ আগত আহোম সাম্ৰাজ্য নিঃশেষ কৰি পেলাম, আহোম সাম্ৰাজ্যক গোলাম কৰি পেলাম বুলি যেতিয়া অট্টহাস্য কৰি কৈ গৈছিলহি, তেতিয়া মূলা গাভৰুৱে কৈছিলে স্বদেশ আৰু স্বজাতিৰ গোলামী কৰাৰ বাহিৰে, স্বদেশ আৰু স্বজাতিৰ গোলামী কৰাৰ বাহিৰে আন কাৰোৰে ওচৰত মূৰ তল কৰিব নজনা জাতিটোৱে হৈছে অসমীয়া।
তেজৰ নৈ পোৱাই শত্ৰুক ভুহাই লৈ যাব পৰা জাতিটোৱে হৈছে অসমীয়া। এটা মাত্ৰ চিঞৰত দেশ ৰক্ষাৰ যুদ্ধত জঁপিয়াই পৰিব পৰা জাতিটোৱে হৈছে অসমীয়া। তত অস্ত্ৰ ভাণ্ডাৰত যিমান অস্ত্ৰ আছে উলিয়াই লৈ আহ, যিমান ৰণুৱা ঘোঁৰা আছে চেকুৰাই লৈ আহ। যুদ্ধভূমিক দুৰ্বল জ্ঞান কৰি শত্ৰু কচু কটা নিদিয়াকৈ থকাৰ নিয়ম এই অসমীয়া জাতিৰ নাই। এই সজুৰ যি অসমীয়া জাতিৰ প্ৰতি মৰম চেনেহ, বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতি যি মৰম চেনেহ সদায় আমাৰ মাজত অটুট থাকক। মই পুনৰবাৰ ইয়াত উপস্থিত আটাইটিলৈকে মোৰ আন্তৰিক সেৱা জ্ঞাপন কৰিছোঁ। মোৰ পৰিয়ালৰ আটাইখিনি বহি আছে, আজি এটা মধুৰ সময় আছিলে আমাৰ কাৰণে। আটাইখিনিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাইফালৈ বিশেষকৈ পুনৰবাৰ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ যে আপোনালোকে বিভিন্ন ক্ষেত্ৰৰ সেই মহিয়সী কেইগৰাকীৰ মাজতো যে আমাৰ দৰে নগণ্য এগৰাকী শিল্পীক নিৰ্বাচন কৰিলে তাৰ কাৰণে চিৰজীৱন আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম।